শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিত ৰনেন্দ্ৰ নাৰ্জাৰীক উষ্ম আদৰণি। সুখনাকল জাতীয় জনতা পাৰ্টি বিটিচি নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা 29 শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিত দ্বিতীয়বাৰৰ বাবে প্ৰাৰ্থিত্ব লাভ কৰে বিজেপিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ৰনেন্দ্ৰ নাৰ্জাৰীয়ে। ৰনেন্দ্ৰ নাৰ্জাৰীয়ে প্ৰাৰ্থিত্ব লাভ কৰাৰ লগতে শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিত বিজেপি কাৰ্যকৰ্তাৰ মাজত আনন্দৰ জোৱাৰ। প্ৰাৰ্থিত্ব ঘোষণা হোৱাৰ পিছতে ৰনেন্দ্ৰ নাৰ্জাৰী বাসগৃহৰ পৰা শুক্লাই চেৰফাং মণ্ডল বিজেপি কাৰ্যালয়লৈ উষ্ম আদৰণি জনাই লৈ আহে কাৰ্যালয় আৰু মণ্ডল বিজেপি কাৰ্যালয়টো নিশা বিজেপি কাৰ্যকৰ্তাৰ মাজত আনন্দৰ জোৱাৰ দেখা গৈছে। পোনপ্ৰথমে মই ধন্যবাদ দিব বিচাৰিছোঁ দ্বিতীয়বাৰৰ কাৰণে মোক বিশ্বাস কৰি শুক্লাই চেৰফাং সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কাৰণে আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া মই প্ৰথমে ধন্যবাদ দিছোঁ। অসমৰ আমাৰ সৰ্বকালৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো মই ধন্যবাদ দিছোঁ যে মোক শুক্লাই চেৰফাং সমষ্টিৰ দ্বিতীয়বাৰৰ কাৰণে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কাৰণে। আৰু আমাৰ তামোলপুৰ জিলাৰ আমাৰ গাৰ্জেন মিনিষ্টাৰ অসমৰ মন্ত্ৰী সকলো শ্ৰদ্ধাৰ জয়ন্তমল্ল বৰুৱা ডাঙৰীয়াকো ধন্যবাদ দিছোঁ। আৰু আমাৰ সমষ্টিৰ প্ৰভাৰী ৰাজ্যিকৰ পৰা প্ৰেৰণ কৰা সমষ্টিৰ প্ৰভাৰী ঋষিৰাজ হাজৰিকাকো মই ধন্যবাদ দিছোঁ। আৰু আমাৰ জিলাৰ আমাৰ তামোলপুৰ জিলাৰ সভাপতি আমাৰ বিজেপিৰ টেক্টৰ দাস ডাঙৰীয়াৰ লগতে সহযোগী আমাৰ কাৰ্যকৰ্তাসকলক মই ধন্যবাদ দিছোঁ। আৰু শুক্লাই চেৰফাং মণ্ডলৰ সভাপতি সন্তোষ সিং চৌধুৰী আৰু লগতে কাৰ্যকৰ্তাসকলক মই ধন্যবাদ দিছোঁ। আৰু মণ্ডল স্তৰৰ আৰু আমাৰ বুথ কমিটিৰ সভাপতি আমাৰ শক্তি কেন্দ্ৰ আহ্বায়ক আৰু জ্যেষ্ঠ আমাৰ বিজেপি কাৰ্যকৰ্তাসকলে মোক এইবাৰ মৰম কৰি বা মোক বিশ্বাস কৰি যে দ্বিতীয়বাৰ কাৰণে মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে ইয়াৰ কাৰণে মই সকলো আমাৰ কাৰ্যকৰ্তাসকলক মই ধন্যবাদ দিছোঁ। যেতিয়া মই ইলেকশ্যন জিতিছোঁ জিতাৰ পাছত ৰাজ্যৰ বহুত সমস্যা আছিলে, এই সমস্যাখিনি কিছু সমস্যা সমাধান কৰিলোঁ আৰু সমস্যা বাকী আছে। এই সমস্যাখিনি সমাধান কৰাৰ কাৰণে মই আগতে মই প্লেনিং কৰি লৈছোঁ আৰু এইবাৰ ৰাইজৰ বিপুল ভোটত আমি জিতাৰ এটা